Hello everyone, welcome back to the channel. So, মই বহুত দিনৰ পৰা তোমালোকৰ কাৰণে ভিডিও বনোৱা নাছিলো আৰু লাষ্ট মই তোমালোকক যেতিয়া তোমালোকৰ এক্সাম আহিছিলে হেতু টাইমত তোমালোকৰ কাৰণে ভিডিও প্ৰিপেয়াৰ কৰিছিলো স্পেসিফিক্যালি তোমালোকৰ এক্সামৰ কাৰণে মই তোমালোকক ইম্পৰ্টেন্ট কোৱেশ্চনছ তাতে দিছিলো আৰু হেখিনি কোৱেশ্চন চাই পেলাই তোমালোকৰ বহুতৰে হেল্প হৈছিলে আৰু এতিয়া মই এবাৰ কি কৰিম বুলি ভাবিছো তোমালোকৰ কাৰণে ডেইলি এটা ভিডিও তোমালোকৰ কাৰণে আপলোড কৰিম বুলি ভাবিছো স্পেশালি মই কেমিষ্ট্ৰি কাৰণে ভিডিও বনাম আৰু তোমালোকৰ ক্লাস 12 ৰ যিমানখিনি সিলেবাস আছে গোটেই সিলেবাসখিনি মই কমপ্লিট কৰিম ফাৰ্ষ্টতে মই যোনখিনি আমাৰ তাতে সিলেবাস আছে সিবিএসই যোনখিনি সিলেবাস আছে হেখিনি আমি কমপ্লিট কৰি লম চেপ্টাৰ ওয়াইজ কৰিম ইয়াত তোমাৰ সিবিএসই সেৱা বুলি একো নাই কাৰণ তোমালোকৰ এনসিআৰটি বুকখনে সবতে ফলো কৰা হয় আৰু এনসিআৰটি খনে ষ্টেণ্ডাৰ্ড হয় সো ইয়াতে তোমাৰ সিবিএসই সেৱা বুলি একো আমাৰ তাতে ডিফাৰেন্স নাই তোমালোক গোটেইখিনি টপিকস পঢ়িব লাগিব খালি মই চেপ্টাৰ ওয়াইজ তোমালোকক পঢ়াম এতিয়া তোমালোকৰ যোনখিনি মই লাষ্ট ইয়াৰ পঢ়াইছিলো সেইখিনি ষ্টুডেন্টক মই এটা তোমালোকক এটা ৰিকুৱেষ্ট কৰিম কি তোমালোকৰ ভাইটি ভন্টি সকলক এই ভিডিওটো শেয়াৰ কৰিবা যাতে হিহঁতি ভিডিওখিনি পাওক আৰু যিমান হয় তোমালোকে শেয়াৰ কৰিবা আৰু মই তোমালোকৰ কাৰণে ডেইলি ভিডিও বনাই থাকিম আৰু তোমালোকৰ তাতে কি হ'ব সদায় তোমালোকৰ কেতিয়াও লছ নহয় কিবা এটা শিকিব পাৰিবা সো বলা আজি আমি এটা নতুন চেপ্টাৰ স্টাৰ্ট কৰিম আৰু মই ক্লাস 12 ৰ চেপ্টাৰ এটা লৈছো হেতু চেপ্টাৰটোৰ নাম হৈছে সলিউশন হ'ব সো মই এতে হেডিং লগাই লৈছো আমি ক্লাস 12 ৰ চেপ্টাৰ নম্বৰ 2 that is চেপ্টাৰ নম্বৰ 2 টোৰ নাম কি হয় চেপ্টাৰ নম্বৰ 2 টোৰ নাম হ'ল সলিউশন সো আমি আজি বা কি স্টাৰ্ট কৰিম সলিউশন স্টাৰ্ট কৰিম এতিয়া একদম স্টাৰ্টিং হল তোমালোকে সলিউশন কাক কয় হে ডেফিনেশনটো বা ষ্টেণ্ডাৰ্ড ডেফিনেশনটো তোমালোকে গম পাব লাগিব যেতিয়া তোমালোক টিচাৰ এজনে ডেফিনেশনটা খুদে তেতিয়া হে টিচাৰজনে যি তোমালোকৰ মুখৰ পৰা কেতেমান কথা বা কেতেমান শব্দ শুনিব বিচাৰে বা কেতেমান ওয়াৰ্ড শুনিব বিচাৰে সেই কিটা ওয়াৰ্ড কি হ'ব এই সলিউশনৰ যেতিয়া ডেফিনেশন তোমালোকে দিবা সেই ওয়াৰ্ড কিটা মই এটা লিখিব গৈ আছো সো সলিউশন কাক কয় what is solution so solution is a homogeneous mixture of two or more than two components so yate tumaloke components boli huni word to tumaloke bhaiba para ki components mane ki hoy components mane substance মানে তুমি কি মিক্স কৰি আছে তো সচেন এটা কি লিখা আছে সলিউশন ইজ এ হোমোজেনাস মিক্সচাৰ এতে কথাটো হল হোমোজেনাস মিক্সচাৰ মানে কি হয় সো সোয়া মিক্সচাৰ আমাৰ দুটা ধৰণৰ আছে মিক্সচাৰ আমাৰ দুটা ধৰণৰ আছে কি আছে এটা হৈ গল আমাৰ হোমোজেনাস আৰু এটা হৈ গল আমাৰ হেটেৰোজেনাস সো মই এটা এক্সাম্পল দিম তোমালোকে সিম্পলি গম পাই যাবা হোমোজেনাস কাক কবা আৰু হেটেৰোজেনাস কাক কবা এটা সোয়া হোমোজেনাস কাক কয় সো হোমোজেনাস মানে কি হয় যত তোমালোকৰ ইউনিফৰ্ম ডিস্ট্ৰিবিউশন অফ কম্পোনেন্ট হ'ব ইউনিফৰ্ম ডিস্ট্ৰিবিউশন অফ কম্পোনেন্টস সো ইউনিফৰ্ম ডিস্ট্ৰিবিউশন অফ কম্পোনেন্টস যদি হয় তেন্তে তাক কি বুলি কবা হোমোজেনাস মিক্সচাৰ বুলি কবা আৰু হেটেৰোজেনাসত তোমালোকৰ কি হ'ব নন ইউনিফৰ্ম ডিস্ট্ৰিবিউশন অফ কম্পোনেন্ট এতিয়া ইউনিফৰ্ম ডিস্ট্ৰিবিউশন বা নন ইউনিফৰ্ম ডিস্ট্ৰিবিউশন কাক কয় হেতু এবাৰ চাই লওঁচোন ইউনিফৰ্ম ডিস্ট্ৰিবিউশন মানে কি হয় তোমাৰ যত ধুনিয়াকে মিক্স হৈ যাব সো আমি মিক্সচাৰৰ কথাই পঢ়ি আছো মানে তাত আমি দুটা বস্তু মিক্স কৰিম সো এটা যোন দুটা বস্তু মিক্স কৰিবা হিয়া যদি বহুত ধুনিয়াকে মিক্স হৈ যায় ইটো লগত তেন্তে তাক কি বুলি কবা হোমোজেনাস বুলি কবা আৰু যদি ভালকে মিক্স নহয় তেন্তে তাক কি বুলি কবা হেটেৰোজেনাস বুলি কবা মই দেখুৱাই দিছো সপোজ মই এটা এক্সাম্পল লৈছো মই ইয়াতে ওয়াটাৰ ললো আৰু এই ওয়াটাৰখিনিত মই অলপমান কি মিক্স কৰি দিছো ইয়াতে সল্ট মিক্স কৰি দিছো সো সল্ট আমি কোড মিক্স কৰি আছো ওয়াটাৰত সো তোমালোকৰ সল্টখিনি কি হ'ব এনেকে ওপৰত যিমান জেগা আছে সবতে আমাৰ এনেকে ধুনিয়াকে প্ৰেজেন্ট হৈ থাকিব মাজতো হিমান প্ৰেজেন্ট হৈ থাকিব আৰু তলতো হিমান প্ৰেজেন্ট হৈ থাকিব সো সলিউশনত বেসিক্যালি কি হয় সলিউশন ইজ এ
হোমোজেনাছ মিক্সচাৰ মানে এনেকুৱা ধৰণৰ তাতে কি হ'ব মিক্সচাৰ হ'ব এনেকুৱা ধৰণৰ তাতে কি হ'ব ডিস্ট্ৰিবিউচন হ'ব সো মানে কি হৈছে চোন তোমালোকৰ ইয়াতে ওপৰত যিমানখিনি ইয়াতে সল্ট আছে মাজতো সিমানখিনি আছে তলতো সিমানখিনি আছে কৰ্নাৰ সাইডত সব জেগাতে আমাৰ সল্টখিনি ইকুৱেলি প্ৰেজেন্ট হৈ আছে এনেকুৱা নহয় কি আমাৰ এইখিনি জেগাত সল্ট বেছি আছে এইখিনিত কম আছে এনেকুৱা নহয় আমাৰ গোটেইখিনি জেগাত কি আছে সল্টখিনি ইকুৱেলি প্ৰেজেন্ট হৈ আছে সো এনেকুৱা ডিস্ট্ৰিবিউচন থাকিলে তোমালোকে এটা কি বুলি ক'বা ইউনিফৰ্ম ডিস্ট্ৰিবিউচন অফ কম্পোনেন্টছ মানে চোৱা এইটো সল্ট এটা কম্পোনেন্ট ওয়াটাৰ এটা কম্পোনেন্ট সো কম্পোনেন্টছ গম পালা কম্পোনেন্টছ মানে তোমালোকে কি মিক্স কৰি আছে এটা হেটেৰোজেনাছৰ মই এটা এক্সাম্পল দি আছো চোৱা হেটেৰোজেনাছৰ সো হেটেৰোজেনাছৰ কেছত কি হ'ব তোমালোকৰ ইয়াতে সাপোজ মই ইয়াতে ওয়াটাৰ ললো আৰু এবাৰ মই মন কৰিলে কি মই ইয়াতে কি মিক্স কৰিলো স্যান্ড অলপ মিক্স কৰিলো সো মই স্যান্ড মিক্স কৰিলো এবাৰ কোড মিক্স কৰি আছো স্যান্ডটো আমি ওয়াটাৰত মিক্স কৰি আছো সো এটা কি হ'ব চোৱাচোন তোমালোকৰ গোটেই স্যান্ডখিনি গৈ পেলাই ন এনেকে তলত পৰি যাব সো এনেকে যদি তলত পৰি যায় তেন্তে চোৱাচোন তোমালোকৰ ইয়াতে ভালকে মিক্স হৈছে জানো ইয়াতে আমাৰ ইউনিফৰ্ম ডিস্ট্ৰিবিউচন হৈছে জানো ইউনিফৰ্ম নাই হোৱা ইয়াতে আমাৰ কি হৈছে নন ইউনিফৰ্ম ডিস্ট্ৰিবিউচন তোমালোকৰ তলত বেছি আছে ওপৰত নাই সো এনেকুৱা যদি হয় তেন্তে আমি তাক কি বুলি কইলো হেটেৰোজেনাছ মিক্সচাৰ সো মিক্সচাৰ মানে যত তোমালোকে কি কৰিবা দুটা বস্তু বা দুটাতকে বেছি বস্তু মিক্স কৰি দিবা এতিয়া তোমালোকৰ তাতে হয়তো কি হ'ব পাৰে হোমোজেনাছ নহলে হেটেৰোজেনাছ হ'ব পাৰে হোমোজেনাছ মানে কি হ'ব তোমালোকৰ তাতে ইউনিফৰ্ম ডিস্ট্ৰিবিউচন অফ কম্পোনেন্টছ আৰু হেটেৰোজেনাছ মানে কি হ'ব তাতে নন ইউনিফৰ্ম ডিস্ট্ৰিবিউচন অফ কম্পোনেন্ট সো এই দুটাৰ ভিতৰত আমাৰ কোনটো হ'ব সলিউশনত এটো হ'ব সো যত মানে আমাৰ ধুনিয়াকে মিক্স হৈ যায় হেতক আমি কি বুলি কম হেতক আমি সলিউশন বুলি কম সো সলিউশন ইজ এ হোমোজেনাছ মিক্সচাৰ অফ টু অর মোর দেন টু কম্পোনেন্টস সো দুটা কম্পোনেন্ট থাকিব পাৰে দুটাতকে বেছিও থাকিব পাৰে সো এক্সাম্পল লৈ সাপোজ ফৰ এক্সাম্পল মই দুটা কম্পোনেন্টৰ এক্সাম্পল দিছো যেনেকে সল্ট প্লাস ওয়াটাৰ নেক্সট সুগাৰ প্লাস ওয়াটাৰ ধুনিয়াকে মিক্স হৈ যাব সুগাৰটো যদি ওয়াটাৰ মিক্স কৰি দিয়া কেনেকে গম পাবা ধুনিয়াকে মিক্স হৈছে বুলি তুমি টেষ্ট কৰি চাবা খাই চাবা খালে তোমালোকৰ কি হ'ব তুমি ওপৰৰ যিমান ওপৰটো খাওঁতে যিমানটো তোমাৰ নিমখ লাগিব একে তলৰখিনিটো তোমালোকৰ হিমানি তাতে কি লাগিব নিমখ তোমালোকে পাবা সো মানে আমাৰ ধুনিয়াকে মিক্স হৈ আছে ইউনিফৰ্মলি মিক্স হৈ আছে একে তোমালোকে কি পাই আছে সেম আমি তাতে কি পাই আছো নিমখৰ টেষ্ট পাই আছো সো টেষ্ট কৰি চালে গম পাই যাম আমি ন সো সল্ট প্লাস ওয়াটাৰ সুগাৰ প্লাস ওয়াটাৰ নহলে মই সাপোজ গ্লুকোজ মিক্স কৰি দিলো সো গ্লুকোজ প্লাস ওয়াটাৰ সো ইয়াতে নহলে তোমালোকে আৰু এটা বস্তু এলকহল ইন ওয়াটাৰ যদি মই এলকহল যদি মিক্স কৰি দিও ওয়াটাৰ লগত হেতু আমাৰ এটা হোমোজেনাছ মিক্সচাৰ হ'ব তুমি গমে নেপাবা কোত এলকহল আছে কোত আমাৰ ওয়াটাৰ আছে ন তেনেকুৱা এটো হয় সো এলকহল যদি আমি ওয়াটাৰ মিক্স কৰি দিও তেতিয়া হেতু এটা আমাৰ কি হ'ব হোমোজেনাছ মিক্সচাৰ হ'ব সো দিস অল আর ইয়োৰ কাৰ এক্সাম্পল যত আমাৰ দুটা কম্পোনেন্ট থাকে দুটা কম্পোনেন্ট কি গম পাই গলে ন এটা কম্পোনেন্ট সল্ট বেলেগটো ওয়াটাৰ এটা কম্পোনেন্ট সুগাৰ বেলেগটো কম্পোনেন্ট ওয়াটাৰ গ্লুকোজ ওয়াটাৰ এলকহল ওয়াটাৰ সো দুটা কম্পোনেন্টস আছে ইয়াতে এই দুটা কম্পোনেন্টস কে বেছিও থাকিব পাৰে যেনেকে মই কি কৰিলো সল্ট ললো ওয়াটাৰ ললো আৰু কি ললো সুগাৰ সো এইকিটা যদি আমি মিক্স কৰি দিও ধুনিয়াকে মিক্স হৈ যাব আৰু তোমালোকে গম পোৱা যেতিয়া ডিসেন্ট্ৰি হয় তেতিয়া আমাক কয় কি ইলেক্ট্ৰোলাইট তোমালোকে ঘৰতে বনাব পাৰা ইলেক্ট্ৰোলাইট বা ORS ন সো কেনেকে বনাও আমি সল্ট ওয়াটাৰ আৰু সুগাৰ মিক্স কৰি পেলাই বনাও সো এটো এটা হোমোজেনাছ মিক্সচাৰ সো ইয়াতে 1 2 3টা কম্পোনেন্ট আছে এতিয়া নেক্সট সাপোজ মই চাহ বনাব লাগে চাহ বনাবলৈ তোমালোকে কি কৰিবা তাতে তোমালোকে টি পাউডাৰ লবা ন টি পাউডাৰ ললা প্লাস তোমালোকে তাতে কি লবা সুগাৰ লবা প্লাস তোমালোকে তাতে কি লবা ওয়াটাৰ লবা সো ইয়াতো তিনটা কম্পোনেন্ট ধুনিয়াকে মিক্স হৈ যাব তোমালোকৰ চাহখিনি কি হয় এটা হোমোজেনাছ মিক্সচাৰ হ'ব তাতে সুগাৰ নাম্বাৰ ইকুৱেলি ডিস্ট্ৰিবিউট হৈ থাকিব লগতে তোমালোকৰ চাহপাতখিনো কি হৈ থাকিব ধুনিয়াকে তাতে মিক্স হৈ থাকিব সো দিস ইজ ইয়োৰ কি যত দুটাতকে বেছি কম্পোনেন্ট আছে এটা চাবা আকৌ কিছুমানে আকৌ ভাবিব তোমালোকে চাহপাতখিনি যেতিয়া তাতে দিবা চাহপাতখিনি গৈ তলত পৰি যাব মই হেতু কথা কোৱা নাই মই কাৰ কথা কৈছো যেতিয়া তোমালোকে চাহ বনালা বনাই পেলাই চাহপাতখিনি টুকি দিলা টুকি দিয়াৰ পিছত যোনটো আমাৰ তাতে চাহ থাকিব হেতু কথা কৈ আছো মই তাতে চাহপাতৰ ৰস আছে ন আৰু লগতে তাত তোমালোকৰ কি আছে সুগাৰ আছে লগতে তোমালোকৰ তাতে কি আছে পানী আছে সো ধুনিয়াকে মিক্স হৈ আছে এতিয়া আৰু এটা এক্সাম্পল সাপোজ মই নেমু পানী বনাব লাগে সো নেমু পানী বনাবলৈ হলে কি লবা লেমন জুস লবা ন লেমন জুস থাকিব লগতে সল্ট থাকিব লগতে সুগাৰ থাকিব ন লগতে কি থাকিব ওয়াটাৰ থাকিব সো এইকিটা কাৰ এক্সাম্পল more than two componentsৰ এক্সাম্পল মানে যত দুটাতকে বেছি কম্পোনেন্ট থাকিব তাৰ এক্সাম্পল মোৰ এইকিটা হৈ গ'ল
এইকেইটা হৈ গ'ল সো সলিউশনটো তোমালোকৰ হোমোজেনাস মিক্সচাৰ হ'ব সো হোৱাট ইজ হোমোজেনাস মিক্সচাৰ য'ত মোৰ ইউনিফৰ্ম ডিস্ট্ৰিবিউশন অফ কম্পোনেন্টস থাকে ধুনীয়াকৈ মিক্স হৈ থাকে আৰু এতিয়া তোমালোকৰ এক্সাম্পলত চোৱা মই দুটা কম্পোনেন্টৰ এক্সাম্পল দিছো সো হোমোজেনাস মিক্সচাৰ অফ টু কম্পোনেন্টটো থাকিব পাৰে মোৰ দেন টু কম্পোনেন্টছ থাকিব পাৰে সো যদি দুটা কম্পোনেন্ট থাকে এইটা এক্সাম্পল দুটাতকে বেছি কম্পোনেন্ট থাকিলে এইটা এক্সাম্পল মতে গম পালা ভালকে বুজি পালা সলিউশনৰ ষ্টেণ্ডাৰ্ড ডেফিনিশ্যন সো তোমালোকে যেতিয়া ডেফিনিশ্যন লিখিবা এই ওয়াৰ্ডটো লিখিবই লাগিব homogeneous mixture of car more than two or more than two components দুটা বা দুটাতকে বেছি কম্পোনেন্ট আছে যদি দুনিয়াকে মিক্স হৈ থাকে এটা কি বুলি কবা সলিউশন বুলি কবা মতে ভালদৰে বুজি পালা আৰু মই হোমোজেনাস হেটেৰোজেনাসৰ বিষয়ে তোমালোকক অলপমান ৰিভাইজ কৰি দিলো হল সো এটা নেক্সট আমি এতিয়া ডেফিনেশন এটা চাই লম আৰু এটা সৰু ডেফিনেশন এটা চাই লম সো আজি তো আমাৰ ইন্ট্ৰোডাকশন ক্লাস হয় আজি আমি বহুত সিম্পল বস্তু কিছুমান এতে শিকি আছো সো সলিউশন কাক কয় হেতু গম পালো নেক্সট এটা আৰু এটা টার্ম দ্যাট ইজ ইওর বাইনারি সলিউশন কাক কয় হ'ব সো নেক্সট টার্মটো কি হয় বাইনারি সলিউশন কাক কয় সো আমি এটা লিখিম বাইনারি সলিউশনৰ ডেফিনেশন আমি চাম হ'ব বাইনারি সলিউশন সো বাইনারি সলিউশন কাক কয় সোৱাচোন হোৱাট ইজ বাইনারি সলিউশন বাইনারি সলিউশন মানে যোনবোৰ সলিউশনত অকল দুটা কম্পোনেন্ট থাকে সলিউশন containing only two components so যত অকল দুটা কম্পোনেন্টস থাকে হিহতক কি বুলি কবা বাইনারি সলিউশন বুলি কবা so solution containing only two components পিছকে লিখি দিয়া আৰু are known as binary solution so ইমানখিনি ইংলিশ সবেই জানে আৰু লিখিবলে are known as binary solution so ইংলিশ অসমীয়া বুলি একো বস্তু নাই তোমালোকে ভাবিব পাৰা মই ইংলিশত পঢ়াই আছো অসমীয়াত লিখিবলে আমাৰ তাতে বস্তুটো অলপ কঠিন হ'ব এনেকুৱা নহয় তোমালোকে খালি বস্তুখিনি বুজি পালে হ'ল ন বুজি পালে হ'ল তোমাৰ ভাষাত তোমালোকে বনাই পেলাই লিখি দিয়া খালি বস্তুখিনি ধুনীয়াকে গম পাব লাগে কি এইটো হয় সো এটা চোৱা সো হোৱাট ইজ সলিউশন বাইনারি সলিউশন containing only two components যত অকল দুটা কম্পোনেন্টে থাকে হিয়তক কি বুলি কবা বাইনারি সলিউশন বুলি কবা সো বাইনারি সলিউশন গম পালা ন যেনেকে এক্সাম্পল ফৰ এক্সাম্পল মই দুটা কম্পোনেন্টৰ বহুত এক্সাম্পল দিলো যেনেকে মই এলকহলক পানীৰ লগত মিক্স কৰি দিলো এলকহল ইন ওয়াটাৰ ধুনীয়াকে মিক্স হৈ গল নেক্সট মই সল্ট ইন ওয়াটাৰ কৰিলো তাৰ পিছত মই কি কৰিলো সুগাৰক ওয়াটাৰৰ লগত মিক্স কৰিলো সো ধুনীয়াকে গম পাই আছা ইয়াত অকল দুটা কম্পোনেন্টে আছে সল্ট ওয়াটাৰ এলকহল ওয়াটাৰ সুগাৰ ওয়াটাৰ সো দুটা কম্পোনেন্ট যদি থাকে তেনেকুৱা কি বুলি কবা বাইনারি সলিউশন বুলি কবা এটা আৰু এটা কথা ইয়াতে বাইনারি সলিউশনৰ যে এই দুটা যে কম্পোনেন্ট থাকে তাৰ এটা স্পেশাল নাম আছে সো স্পেশাল নামটো কি হয় এটা চাই লওঁচোন সো নোট দি পেলাই মই এটা কৈ আছো the name of the two components in binary solution are কি হয় চাই লওঁচোন binary solution are that is one is solute and another one is solvent so eta solute hoy aru itu ki hoy belek to ki hoy solvent hoy e solute kak koy sai lo what is solute eta kotha to hoy gol solute kak kom so duta component thakile etak solute kom etak solvent kom eta kotha to hol kak solute koba kak solvent koba alcohol ki hoy water ki hoy kuntu solute kuntu solvent so solute kak koy so the component of binary solution which is present in lesser amount is known as solute tak ki boli koba solute boli koba so jonto kom amount থাকে tak solute boli koba aru jonto বেছি এক্সেসত থাকে বহুত বেছিকে থাকে তাক সলভেন্ট বুলি কবা সো হোৱাট ইজ সলভেন্ট কাক কয় the component of binary solution which is present in large excess যোনটো বহুত বেছিকে থাকে হিয়তক কি বুলি কবা
সিহঁতক কি বুলি ক'বা সলভেন্ট বুলি ক'বা ইজ নন এজ সলভেন্ট সিহঁতক আমি কি বুলি ক'ম সলভেন্ট বুলি ক'ম সো গম পাই গ'লা সলিউট মানে যোনটো কমকৈ থাকে সলভেন্ট মানে যোনটো বেছিকৈ থাকে সো সলিউট কাক ক'বা চোৱা মই যদি ইয়াতে ৱাটাৰ ল'লোঁ ৱাটাৰ বহুত বেছিকৈ লৈছোঁ ৱাটাৰ সো ৱাটাৰ উইল বি ইয়ৰ সলভেন্ট আৰু মই ইয়াত যদি অলপমান টিকলো মানে এটা যদি মই যদি কি মিক্স কৰি দিওঁ ইয়াতে যদি মই যদি অলপমান সল্ট মিক্স কৰি দিওঁ অলপমান বহুত বেছি নহয় অলপমান সল্ট সো অলপমান NaCl ন NaCl তো আমাৰ কি হৈ যাব ইয়াতে সলিউট হৈ যাব সো NaCl ইজ ইয়ৰ সলিউট আমাৰ কি হয় যোনটো কমকৈ থাকে আৰু সলভেন্ট আমাৰ কি হ'ব যোনটো আমাৰ বেছিকৈ থাকে সো গম পালা সলিউট কাক কয় সলভেন্ট কাক কয় এণ্ড হোৱাট ইজ বাইনাৰী সলিউশ্যন এইটো গম পালা এতিয়া আমি নেক্সটত আমি চাম ইয়াতে আমাৰ এষ্টিমেশ্যন অফ সলিউশ্যন মানে আমি সলিউশ্যনটো এষ্টিমেট কৰিব গৈ আছোঁ সো মই এইটো ৰাপ কৰি আছোঁ তোমালোকে ধুনীয়াকৈ নোট কৰি ল'বা পজ কৰি পেলাই সো সেই ৰাপ কৰি আছোঁ মই ৰাপ কৰি আছোঁ সো নেক্সট ইজ এষ্টিমেশ্যন অফ সলিউশ্যন সো এষ্টিমেশ্যন অফ সলিউশ্যন আমি চাব গৈ আছোঁ এতিয়া নেক্সট টপিকটো বহুত বেছিক টপিক আমি পঢ়ি আছোঁ এতিয়া মই তোমালোকক NCERT টপিকছখিনি প্ৰথমতে এবাৰ তোমালোকক কি কৰিম ইয়াতে পঢ়াওঁ বুলি ক'লে মই নীট আৰু JEE কাৰণেও পঢ়াব পাৰোঁ কিন্তু বহুত বেছি চিলেবাছ হয় ভালকৈ ধুনীয়াকৈ আমি তোমালোকৰ কানেক্ট হৈ পেলাই চবে যেতিয়া গম পাব যে ইয়াৰ পৰা আমি পঢ়িব পাৰিম বুলি তোমালোকে গম পাই যাবা কেইটামান ভিডিঅ' চালে গম পাবা যে ছাৰে যোনবোৰ পঢ়াই আছে ধুনীয়াকৈ আমি বুজি পাই আছোঁ তেতিয়া যেতিয়া আমাৰ কনফিডেন্সটো বিল্ড আপ হৈ যাব দুইটাৰ মাজতে তোমাৰ আৰু আমাৰ মাজত তেতিয়া আমি কি কৰিম ধুনীয়াকৈ পঢ়িম কেমেষ্ট্ৰি আৰু কেমেষ্ট্ৰি তোমালোকক যিমান লাগে মই সিমান পঢ়াম তোমালোকক নীট JEE লেভেললৈকে পঢ়াম মানে তাতে তোমালোকৰ IIT মেইনছ লগতে প্লাছ এডভান্স তোমালোকে তাতে যিমান কুৱেশ্যন দিয়ে তোমালোকক কি কৰিব পাৰিব লাগিব সলভ কৰিব পাৰিব লাগিব সো ব'লা প্ৰথমতে ফাৰ্ষ্টতে ক্লাছ 12টো আমি পাৰ কৰি লওঁ ইজিলি ধুনীয়াকৈ যাতে চবেই আমাৰ মোৰ দেন 90 যদি পাই যায় মই বহুত হেপ্পী হ'ম সো মই কষ্ট কৰিবৰ কাৰণে ৰেডি হৈ আছোঁ খালি তোমালোকে মই যেনেকৈ কৈ যাওঁ তেনেকৈ তোমালোকে পঢ়ি গৈ থাকিবা সো এতিয়া নেক্সট মই কি ক'ব গৈ আছোঁ ডেট ইজ এষ্টিমেশ্যন অফ সলিউশ্যন এতিয়া এষ্টিমেশ্যন মানে কি হয় এষ্টিমেশ্যন মানে তোমালোকে টেষ্ট কৰিব গৈ আছা সো যেতিয়া ডক্টৰৰ ওচৰত আমাৰ যেতিয়া বেমাৰ হয় আমি যেতিয়া টেষ্ট কৰিব যাওঁ সেই তেনেকুৱাই এষ্টিমেশ্যন মানে আমি টেষ্ট কৰিব গৈ আছোঁ সলিউশ্যনত সো মই এনেকৈও লিখিব পাৰোঁ হোৱাট ইজ এষ্টিমেশ্যন অফ সলিউশ্যনক মই এনেকৈও ক'ব পাৰোঁ মই ইনভেষ্টিগেট কৰিব গৈ আছোঁ সলিউশ্যনক হ'ব কি ইনভেষ্টিগেট কৰিব গৈ আছোঁ মই ক'ম কিন্তু তোমালোকে গম পালা কি তোমালোকে এষ্টিমেট কৰিব গৈ আছা নহ'লে ইনভেষ্টিগেট কৰিব গৈ আছে নহ'লে তোমালোকে এনেকৈও ক'ব পাৰে কি মই এনালাইজ কৰিব গৈ আছোঁ এনালাইজ অফ কি সলিউশ্যন মই সলিউশ্যনক এনালাইজ কৰিব গৈ আছোঁ চোৱা তোমালোকে এষ্টিমেটে কৰা বা ইনভেষ্টিগেটে কৰা বা তোমালোকে এনালাইজে কৰা তোমালোকে দুটা ধৰণে কৰিব পাৰা দুটা ধৰণে কি হয় চোৱা এটাতো তোমালোকে যোনটো সৰু ক্লাছত পঢ়িছিলা এতিয়া যেতিয়া তোমালোকে এটা আনটো যোনটো তোমালোকে 11-12ত কৰিবা সো সৰুতে তোমালোকে কি কৰিছিলা সৰুতে কেনেকৈ এষ্টিমেট কৰিছিলা ডেট ৱাজ ইয়ৰ কোৱালিটেটিভ এষ্টিমেশ্যন সৰুতে যোনটো কৰিছিলা ন সেইটো কোৱালিটেটিভ এষ্টিমেশ্যন আছিলে কোৱালিটেটিভ মানে কি হয় ৰাফ আইডিয়া তোমালোকে ৰাফকৈ কৰিছিলা ইমান ভালকৈ কৰা নাছিলা হ'ব সো কোৱালিটেটিভটো কি হয় তোমালোকে ৰাফলি কৰিছিলা দ্যাট ইজ ৰাফ আইডিয়া এবাউট দ্য সলিউশ্যন দিছ উইল গিভ ইউ ৰাফ আইডিয়া এবাউট দ্য সলিউশ্যন মানে অলপমান যেনে তেনে কৰি পেলাই কৰিছিলা আৰু এনালাইজ ইনভেষ্টিগেট ন ধুনীয়াকৈ কৰা নাছিলা সো ৰাফলি কৰিছিলা সো ৰাফ আইডিয়া এবাউট দ্য সলিউশ্যন আমি ক'ৰ পৰা গম পাওঁ কোৱালিটেটিভ এষ্টিমেশ্যনৰ পৰা আৰু আমাৰ কোৱান্টিটেটিভ এষ্টিমেশ্যনৰ পৰা আমি কি গম পাম কোৱান্টিটেটিভ এষ্টিমেশ্যনৰ পৰা আমি গম পাম exact idea about the solution you will get exact idea about the solution মানে exact idea মানে সো মই কৈ আছোঁ এক্সাম্পল দিলে গম পাই যাবা ইয়াত বহুত ধুনীয়াকৈ কৰিম আমি কামটো 11-12ৰ বস্তু হয় আৰু তোমালোকৰ সৰু ক্লাছ 8-9ত তোমালোকে এইটো কৰিবা কোৱালিটেটিভ মানে যেনে তেনে কৰি থৈ দিবা আৰু ইয়াত বহুত ধুনীয়াকৈ কৰিবা সো এতিয়া চোৱা কোৱালিটেটিভ এষ্টিমেশ্যন ৰাফ আইডিয়া কি কেনেকৈ কৰিছিলা তোমালোকে চোৱা তোমালোকক মই ইয়াতে দুটা টাৰ্ম জানিব লাগিব এটাটো হৈ গ'ল কনচেনট্ৰেটেড সলিউশ্যন যাক আমি ইন শ্বৰ্ট ন CONC বুলি কওঁ কং সলিউশ্যন সো কনচেনট্ৰেটেড সলিউশ্যন ন
no. Next is your diluted solution. Diluted solution. So diluted solution to no more dill solution will you go over dill will you lick so dill solution day diluted solution. So it a concentrated solution at key hoy diluted solution at key hoy so rough idea ko ase moi তোমালোকে so মই যদি एग्जांपल টা দিও মই যদি কলো তোমালোক एग्जांपल for example মানি লোৱা মই কলো কি concentrated HCl solution concentrated HCl solution so concentrated কম HCl solution তাৰ পৰা তোমালোকে কি গম পালা সেই সলিউশনটোৰ বিষয়ে তোমালোকে কি গম পালা কি আইডিয়া পালা কি মোৰ ইয়াত HCl কি হ'ব বহুত বেছি থাকিব মানে সেই সলিউশনটোত তোমালোকৰ বেছি ভাগে কি থাকিব HCl বেছি ভাগে কি থাকিব HCl আৰু কম কে কি থাকিব ইয়াতে H2O that is water বহুত কম থাকিব আৰু HCl আমাৰ কি থাকিব বহুত বেছি থাকিব কিন্তু কিমান বেছি কিমান কম দিয়াত পোৱা নাই তো ন কিমান বেছি কিমান কম পোৱা নাই খালি কৈ দিছে কি আমাৰ ইয়াতে কি হ'ব HCl বেছি থাকিব water কম থাকিব সো কনসেন্ট্ৰেটেড তোমালোকে তাতে রাফলি আইডিয়া এটা লগালা কি কলা কি আমাৰ বেসিকে ইয়াতে কি আছে HCl আছে ওয়াটার আমাৰ ইয়াতে কি আছে কম আছে সিমিলারলি আৰু এটা সো রাফ আইডিয়া আৰু এটা ডাইলুটেড সলিউশন ইয়াতে সো এটো রাফ আইডিয়া তোমালোকে লগাই আছে তো ন দ্যাট ইজ ডিল HCl সলিউশন সো ডিল HCl সলিউশন মানে কি হ'ব তোমালোকৰ ইয়াতে বেসিকে কি থাকিব ওয়াটার বহুত বেছি থাকিব এবাৰ বহুত বেছিকে কি থাকিব ওয়াটার আৰু তোমালোকৰ ইয়াতে কি থাকিব কমকে কি থাকিব HCl বহুত কমকে কি থাকিব HCl থাকিব সো গম পালা ন রাফলি আইডিয়া কৰি আছা কিমান কম কিমান বেছি কোৱা নাই খালি কৈ দিছা কি মোৰ ইয়াতে HCl বেছি আছে ওয়াটার কম আছে ইয়াত কলা কি মোৰ ইয়াতে ওয়াটার বেছি আছে HCl কম আছে কিন্তু কিমান বেছি কিমান কম কোৱা নাই ন কিমান বেছি কিমান কম কোৱা নাই তুমি এনেকেটো কোৱা নাই কি মোৰ ইয়াত 95 ml ওয়াটার আছে সরি মোৰ ইয়াতে মোৰ ওয়াটার কম আছিল সো এনেকেটো কোৱা নাই কি মেৰা ওয়াটার মোৰ 5 ml আছে HCl মোৰ 95 আছে এনেকে কোৱা নাই ন 595 নাম্বাৰবোৰ কোৱা নাই নহয় তোমালোকে খালি কৈহে দিছা কি ওয়াটার মোৰ ইয়াতে কম আছে HCl বেছি আছে ইয়াত আকৌ কৈছা HCl আমাৰ বেছি আছে ওয়াটার HCl আমাৰ কম আছে ওয়াটার আমাৰ কি আছে বেছি আছে এনেকেটো কোৱা নাই কি ওয়াটার মোৰ 95 ml আছে HCl মোৰ ইয়াতে 5 ml আছে এনেকেটো কোৱা নাই নহয় সো এনেকে যদি কোৱা নাই তেন্তে তোমালোকে বহুত সৰু হৈ আছে তোমালোকে এটো ভিডিওটো চাব নালাগে ন তোমালোকে এটো ভিডিওটো চাব নালাগে যদি তোমালোকে এতিয়ালৈকে এখিনিয়ে বুজি পোৱা নাই তেন্তে তোমালোকে কোৱান্টিটিভ এস্টিমেশন কেনে গম পাবা সো এখিনি সৰু ভাইটি ভন্টিৰ কাৰণে তোমালোকৰ কাৰণে কোনটো হয় এটো চাইলো কোৱান্টিটেটিভ এস্টিমেশন তোমালোকে জানিব লাগিব এক্সাক্ট আইডিয়া পাব সলিউশন পাবা মানে তোমালোকে এক্স্যাক্টলি কবা কি মোৰ ইয়াতে 5 ml কি আছে HCl 95 ml কি আছে ওয়াটার মোৰ ইয়াতে 95 ml HCl আছে মোৰ ইয়াতে 5 ml ওয়াটার আছে সো এক্স্যাক্টলি ক'ব লাগিব তোমালোকে ডাঙৰ হৈ গলা সো এটা সোৱা তোমালোকে কেনেকে উলিয়াব পাৰা কোনটোত কিমান আছে কেনেকে তোমালোকে কোৱান্টিটেটিভ এস্টিমেশন কৰিবা ইয়াতে কিছুমান টাৰ্মছ পঢ়িব লাগিব ক্লাস 12 ৰ এনসিইআৰটি বুকখনত 7টা টাৰ্ম দি আছে গোটেইটা বিষয় আমি নেক্সট ক্লাছত ধুনিয়াকে পঢ়িম আজি খালি তোমালোকে চাই থোৱা সো ফাৰ্স্ট টাৰ্মটো হৈ গল ফাৰ্স্ট that is a mass by mass percentage so first term to ki hoy mass by mass percentage second term to whole volume by volume percentage third term to whole mass by volume percentage fourth term to whole parts per million E that is molarity बहुत important F molality এটাত R আছে এটাত L আছে এটাত R আছে এটাত L আছে আৰু লাস্ট টু যোনটো আমি গম পাব লাগিব দুনিয়াকে হেইটো হৈ গল মোল ফ্ৰেকশন সো এখিনি আমাৰ কি হয় কোয়ান্টিটেটিভ এস্টিমেশন হয় মানে আমি ইয়াতে কি কৰিম এক্স্যাক্টলি ডিটারমাইন কৰিম কি ইয়াতে এটো 5 এটো 95 এটো 5 সো এটো আমি ডাইরেক্ট এক্স্যাক্টলি আমি ইয়াতে কি কৰিম ক্যালকুলেট কৰিব যাম আমি দুনিয়াকে ইনভেস্টিগেট কৰিব যাম সলিউশনৰ বিষয়ে দুনিয়াকে আমি এনালাইজ কৰিব যাম সো এখিনি টাইম আমি নেক্সট ক্লাছত দুনিয়াকে এটা কৰি পেলে ডিসকাস কৰিম সো আজি ভিডিওটো মই ইয়াতে ৰাখিছো মোৰতে তোমালোকে ভালকে গম পাইছা যদি ইয়াতে কিবা ডাউট আছে বা কিবা মই ভুলকে যদি কৈ দিছো তোমালোকে যদি গম পাইছা কি মই এটা ভুল কৈছো বুলি তেন্তে কমেন্ট সেকশনত
নিশ্চয় লিখিবা যাতে মই নেক্সট যোনটো ভিডিঅ' বনাম তেতিয়া মই তোমালোকক তাতে কি কৰি দিব পাৰোঁ তাতে মই সেইটো কৈ দিব পাৰোঁ চবৰে কাৰণে হ'ব চ' মোক জনাবা কেতিয়াবা মোক ভুলো হৈ যাব পাৰে চ' ভুল হোৱা টাইমত তোমালোকে জনাব লাগিব আৰু তোমালোকে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে কি হয় মেক্সিমাম আমাৰ যিমান অসমত যিমান ষ্টুডেণ্ট আছে বহুত দুখীয়া ষ্টুডেণ্ট আছে সিহঁতে টিউশ্যন কৰিব নোৱাৰে চ' টিউশ্যন কৰিব নালাগে খালি এতিয়া ঘৰত বহি পেলাই তোমালোকে ধুনীয়াকৈ যদি কেমেষ্ট্ৰি পঢ়িব বিচাৰা তেন্তে মই তোমালোকৰ লগত আছোঁ হ'ব আৰু মোক ভাল ৰিজাল্ট কৰি পেলাই দিলেই হ'ল মই তোমালোকৰ কাৰণে কষ্ট কৰিম চ' আজি ভিডিঅ'টো ইয়াতে ৰাখিছোঁ আকৌ লগ পাম ধন্যবাদ